Good morning, all of you. চবে শুনা পাইছাতো? হেল্ল', হেল্ল', চবে শুনা পাইছাতো? ঠিক আছে, মই বাকী ষ্টাৰ্ট কৰোঁ ক্লাছ। ঠিক আছে। যিয়ে নহওক বাৰু, তোমালোকৰ এতিয়া কি বুলি কয়, থাৰ্ড চেমৰ পৰীক্ষা যিহেতু হোৱা নাই, সেইটো পৰীক্ষা হ'ব বুলি কৈছে ইউনিভাৰ্চিটিয়ে, অফলাইনে হ'ব। যেতিয়া হ'ব পৰীক্ষা তাৰে 20 days আগত তোমালোকক ইনফৰ্ম কৰা হ'ব। 20 days আগত ইনফৰ্ম কৰা হ'ব। তাৰপিছত 20 days ষ্টাডি কৰি থাৰ্ড চেমটো পৰীক্ষা দিব লাগিব। তাৰে আগতে 1 তাৰিখৰ পৰা তোমালোকৰ ফ'ৰ্থ চেমৰ কণ্টিনিউ ক্লাছ কৰিব দিছে। সেইকাৰণে আজি আমি ফ'ৰ্থ চেমৰ ক্লাছটো ষ্টাৰ্ট কৰিছোঁ অনলাইন মোডৰ থ্ৰুদি। তো তোমালোকৰ ফ'ৰ্থ চেমৰ অলৰেডি মই ছাবজেক্ট কি আছে গোটেইখিনি ডিটেইলছ মই অলৰেডি তোমালোকৰ গ্ৰুপত ফৰৱাৰ্ড কৰিছোঁৱেই। তোমালোকে চাইছা, চিলেবাছো দিছোঁ অলৰেডি। তো তাৰে মোৰ এটা ছাবজেক্ট আছে কষ্ট একাউণ্টিং পেপাৰ। সেই কষ্ট একাউণ্টিং পেপাৰটো মই আৰু তুলিকা মেমে কৰাম। তো তাৰে কি আছে কেৰিকুলামটো মই তোমালোকক ফাৰ্ষ্ট ষ্টাডি কৰাই দিম। কষ্ট একাউণ্টিঙৰ তোমালোকৰ টোটেল চেপ্টাৰ কভাৰ কৰিছে 6 চেপ্টাৰ্ছ কভাৰ কৰিছে। তাৰে ভিতৰত টোটেল 80 মাৰ্কছৰ পেপাৰ হয়। আৰু 6 চেপ্টাৰৰ প্ৰথম ইউনিটটো হৈছে ইন্ট্ৰডাকশ্যন, ছেকেণ্ডটো হৈছে এলিমেণ্ট অফ কষ্ট, থাৰ্ডটো হৈছে এলিমেণ্ট অফ কষ্ট লেবাৰ, নেক্সট এলিমেণ্ট অফ কষ্ট অভাৰহেড, দেন মেথডছ অফ কষ্টিং, ছিক্স নম্বৰ বুক কিপিং এণ্ড কষ্ট একাউণ্টিং। তো ফাৰ্ষ্ট আমি জানিব লাগিব কষ্ট একাউণ্টিং হয় কি। কষ্ট একাউণ্টিং ৰিলেটিং টু দ্য মেনুফেকচাৰিং অফ দ্য প্ৰডাক্ট। মানে তোমাৰ কি হয়, যিটো মেনুফেকচাৰিং ইউনিট, সেই ইউনিটক কষ্টিং বুলি কোৱা হয়। য'ত মানে কষ্ট পাৰ ইউনিটটো কেলকুলেট কৰা হয়। সেইটো কষ্ট একাউণ্টিং টোটেলি ৰিলেটিং টু দ্য ফেক্টৰী ৰিলেটেড। তোমালোকৰ দুটা একাউণ্টিং পাৰ্ট আছে, কষ্ট একাউণ্টিং এণ্ড মেনেজমেণ্ট একাউণ্টিং। মেনেজমেণ্ট একাউণ্টিং ফাৰ্দাৰ পাবা তোমালোকে। কষ্ট একাউণ্টিং হৈছে টোটেলি ৰিলেটিং টু দ্য মেনুফেকচাৰিং ইউনিট, য'ত কি হয় ডাইৰেক্ট মেটেৰিয়েল, ডাইৰেক্ট লেবাৰ, ডাইৰেক্ট অভাৰহেড, য'ত ডাইৰেক্টলি ৰিলেটেড হয়, সেইটোত কি হয় কষ্টিং পাৰ্টটো ইউজ হয়। তাৰে প্ৰথম চেপ্টাৰটো আমি ষ্টাৰ্ট কৰিম আজি, ইন্ট্ৰডাকশ্যন পাৰ্ট অফ কষ্ট একাউণ্টিং। তো ইন্ট্ৰডাকশ্যন চেপ্টাৰটো আমি ফাৰ্ষ্ট ইউনিটত কি আমি ষ্টাডি কৰিব লাগিব। প্ৰথম হৈছে মিনিং অফ কষ্ট একাউণ্টিং, নেক্সট হৈছে অবজেক্টিভ অফ কষ্ট একাউণ্টিং, দেন এডভান্টেজেছ অফ কষ্ট একাউণ্টিং। এইটো মই ডিপেণ্ড কৰিছোঁ অনলি গুৱাহাটী ইউনিভাৰ্চিটিৰ চিলেবাছ মতেহে মই নোটছটো প্ৰিপেয়াৰ কৰিছোঁ। বাট তুমি যেতিয়া টেক্সট বুক ফ'ল' কৰিবা, তাতে গোটেইখিনি ডিটেইলছ তোমালোকে তাৰ পৰা ষ্টাডি কৰিবা। নেক্সট হৈছে ডিফাৰেন্স বিটুইন কষ্ট একাউণ্টিং এণ্ড ফাইনেন্সিয়েল একাউণ্টিং, cost concept and classification, elements of cost and preparation of cost sheet, and next is the installation of costing system and role of cost accountant in an organization. If like the different topics relating to the chapter number 1, cost accounting introduction part. তাৰে প্ৰথম আমি টপিকত যাম, meaning of cost accounting. So cost accounting or meaning to কি হয়? Cost accounting, sorry. Cost accounting is a part of accounting which identifies, measures, analyzes, and reports of various elements of direct and indirect costs associated with the manufacturing of goods, providing cost of services. When cost accounting is a part of accounting, part of accounting are different parts আছে। তোমালোকে HSS কৰিলে trading account, profit and loss account, balance sheet, like these are different parts of the accounting. Then partnership accounting, then company accounting. So you have different parts হয়। So তাৰে parts of the cost accounting হৈছে totally analyzing the particular unit. For example, তুমি ধৰি লোৱা এটা particular এটা বস্তু এটা manufacturing কৰিছা। For example, goods হ'ব পাৰে या service হ'ব পাৰে। সেই service হওক या goods হওক, particular যিটো goods or services কাৰণে যিখিনি খৰচ হয়, particular individual এটা goods কাৰণে যিখিনি খৰচ হয়, সেইটো analysis কৰিবৰ কাৰণে cost accounting টো follow কৰিব লাগে। ঠিক আছে? Next হৈছে তোমাৰ what are the objectives of cost accounting? মানে objective কোনকেইটা লোৱা গৈছে, তোমাৰ different objectives। তোমাৰ প্ৰথম হৈছে ascertainment of cost। মই প্ৰথমতে কৈছো এটা particular unit টো या তোমাৰ product হ'ব পাৰে, service হ'ব পাৰে, job হ'ব, যিকোনো বস্তু যিটো particular unit টো যিটো analyze কৰা হয়, তাক কোৱা হয় cost of the particular unit of the costing। ঠিক আছে?
So here প্ৰথমটো is ascertainment of cost. The basic objective of cost accounting to ascertain the cost of the product. Particular product or particular unit or কিমান টকা এটা খৰচ হৈছে manufacturing কৰোঁতে সেইটো calculate কৰিবৰ কাৰণে costing to use হয়. Next is the control of cost. যেতিয়া তুমি গম পাবা এটা particular unit or যেতিয়া costing to গম পাবা তেতিয়া আমি কি কৰিব পাৰিম সেই cost to reduce কৰিব পাৰিম या increase কৰিব পাৰিম. Next is তোমাৰ ৰবা next তোমাৰ cost reduction of cost. The reduction of cost cost of the control but constant effort of made by reducing them. মানে reduction of cost মানে কি cost টো আমি কি কৰিব পাৰিম reduction কৰিব পাৰিম প্ৰথম control কৰিব পাৰিম মানে বিভিন্ন তোমাৰ materials labors আমি control কৰিব পাৰিম তাৰপিছত সেই control কৰি cost টো reduction কৰিব পাৰিম reduce কৰিব পাৰিম at a particular period of time. Different major techniques use কৰি পেলাই আমি cost টো reduce কৰিব পাৰিম. Next is the determination of selling price. তাৰপিছত সেই cost টো যেতিয়া আমাৰ আমি particular unitত যেতিয়া আমি গম পাম ইমান টকা খৰচ হৈছে তেতিয়া আমি সেইটো বেছ কৰি পেলাই আমি তাৰ ওপৰত selling price টো fix কৰিব পাৰিম. On the basis of the costing of the per unit, then you fix the appropriate selling price of the particular goods or services. Then matching cost of its revenue. তাৰপিছত আমি সেই কি কৰিম selling price of our costing খিনি যেতিয়া minus কৰিম তেতিয়া আমি আমাৰ particular revenue টো generate কৰিম for a costing part. মানে factory ভিতৰত যিখিনি revenue সেইখিনি revenue আমি collection কৰিব পাৰিম in a particular product. That's providing basis of the operating policy. Providing basis for operating policies. Cost accounting is a efficient tool of management of the formulate operating policies take business decision. Yes. মানে কি হয় যেতিয়া আমাৰ revenue টো generate কৰিম তেতিয়া আমি operating for further prospects কাৰণে যেতিয়া আমি কি particular policies বিলাক use কৰিম আমাৰ cost revenue বিলাক ঠিকে আছে কি নাই cost volume profit relationship ঠিক আছে কি নাই buyers makers articles টো ঠিক আছে কি নাই সেইবিলাক গোটেইখিনি আমি কি কৰিম policies টো আমি regenerate কৰিম. Here are the different objectives of the cost accounting. Next হৈছে তোমাৰ syllabus মতে advantages of cost accounting. What are the different objectives and advantages. এতিয়া advantages কোৱাৰ লগে লগে এটা particular cost accounting advantages কোৱাৰ লগে লগে এইটো different তোমাৰ chance পৰা ভাবিব লাগিব different sector পৰা ভাবিব লাগিব to the management to the employee point of view মানে different points of view government points of view এটা particular product যেতিয়া costing find out কৰা হ'ব তেতিয়া আমি বিভিন্ন views point of views পৰা চাব লাগিব তাৰ advantages বিলাক প্ৰথম to the management point of view. যেতিয়া management point of view in a certain period it become necessary to reduce the price even below the total cost. মানে particular management কি কৰিব কিমান কম পইচাত আমি কি কৰিব পাৰিম আমি particular এটা product টো marketলৈকে produce কৰিব পাৰিম companyৰ সেইটোৱে main target থাকিব. To the employee কি থাকিব employee এইটোৱে থাকিব কি যিমান তাহাঁতৰ sale হ'ব যিমান তাহাঁতৰ production হ'ব সিমানে তাহাঁতে কি পাৰিব তাৰ পৰা benefits পাব মানে wages incentive বিলাক পাব তাহাঁতে benefits বিলাক পাব employee point of view. Government point of view কি হ'ব government point of view মানে যিমান product produced হ'ব marketত যিমান circulate হ'ব run হ'ব তেতিয়া কি হ'ব economic development economic fund generate হ'ব আৰু সেই fundৰ পৰা তাহাঁতে কি কৰিব পাৰিব tax benefited পাব আৰু economic development কৰিব পাৰিব to the government point of view for the advantages of cost accounting. Next আছে to the publicৰ কাৰণে কি হ'ব পাৰে public কি হ'ব public easy availability of the resources পাব তোমাৰ কি বুলি কয় product হওক या service হওক available পাব যেতিয়া company এটা manufacturing কৰিব. To the advantages point of workers কি হ'ব কি হ'ব তাহাঁতৰ cost মানে work loads টো বাঢ়ি থাকিব কেতিয়াও কাম কেতিয়াও বন্ধ নহয় তাৰ wages বিলাক পাই থাকিব the worker point of view. Then employee বেলেগ হয় worker বেলেগ হয় workers wages receive কৰে employee salary receive কৰে সেইটো কাৰণে সেই confusing টো নাৰাখিবা employee workers totally different. Then advantage to the creditors কি লাভ হ'ব creditors কি হ'ব feel secured it means কি যেতিয়া creditors আমি যেতিয়া বাকী sell কৰিম it means creditors যেতিয়া আমি credit sales কৰিম তাহাঁতে জানিব কি in future তাহাঁতে manufacturing
তাৰ পোৰ্টফলিঅ'টো চাব, বিজনেছ অৰ্গেনাইজেশ্যনৰ পোৰ্টফলিঅ'টো যেতিয়া চাব কি তাহাঁতৰ বিজনেছ অৰ্গেনাইজেশ্যন ইমান ধুনীয়াকৈ জেনেৰেট কৰি আছে, ইয়াৰলি বেচিছ আৰ্ণ কৰি আছে, প্ৰডাকশ্যন হিউজ কোৱান্টিটি প্ৰডাকশ্যন কৰি আছে, তো সেইটো হিচাপত তাহাঁতে ইনভেষ্টাৰ্ছে তাৰ ওপৰত কি কৰিব পাৰিব নেক্সট ফিউচাৰ প্ৰস্পেক্টৰ কাৰণে তাতে আৰু ইনভেষ্টমেণ্ট পলিচিটো বাঢ়ি যাব। To the advantages to the customer point of view, customer কি হয় easily available to the product, সি আৰামছে পাব, কম পইচাত পাব, আৰু এভেইলিবিলিটি থাকিব মাৰ্কেটত, সেইটোৱে তাৰ কাষ্টমাৰ পইণ্ট অফ ভিউ। আৰু ছ'চাইটি পইণ্ট অফ ভিউ অভাৰঅল চাব লাগিব, যেতিয়া পাব্লিক ভাল পাইছে, কাষ্টমাৰ ভাল পাইছে, ইনভেষ্টাৰ্ছ ক্ৰেডিটৰ্ছ, তেতিয়া ছ'চাইটি অট'মেটিকেলি ভাল পাব। সেইটো হৈছে এমপ্লয়মেণ্ট জেনেৰেট হ'ব, লোকেল পিপল তাতে কাম কৰিব পাৰিব, এইটো হৈছে এডভান্টেজেছ পইণ্ট অফ ভিউ। তেতিয়া তাহাঁতৰ ইউনিটছবিলাক বিভিন্ন ছেক্টৰৰ ইউনিটছবিলাক তাহাঁতে কি কৰিব ছেট আপ কৰিব পাৰিব, সেইটো হৈছে এডভান্টেজেছ অফ দ্য কষ্ট একাউণ্টিং। নেক্সট হৈছে এইটো হৈছে তোমাৰ চেপ্টাৰ নম্বৰ 1 টোটেলি থিয়ৰিটিকেল পাৰ্ট, সেইটো কাৰণে প্ৰথম থিয়ৰিটিকেল পাৰ্টটো জানি ল'ব লাগিব। নেক্সট হৈছে ডিফাৰেন্স বিটুইন কষ্ট একাউণ্টিং এণ্ড ফাইনেন্সিয়েল একাউণ্টিং। এতিয়া যে মই কৈ আছিলোঁ কষ্ট একাউণ্ট, কষ্টিঙৰ পইণ্ট অফ ভিউ গোটেইখিনি চাব লাগিব। মিনিং ফাৰ্ষ্ট হৈছে কষ্ট একাউণ্টিং। কষ্ট একাউণ্টিং ইজ এন একাউণ্টিং চিষ্টেম থ্ৰু which organizations keep track to the various costs incurred in the basis of the production. So এইটো হৈছে টোটেলি প্ৰডাকশ্যন এক্টিভিটিজ, মানে কষ্ট একাউণ্টিং হৈছে টোটেলি প্ৰডাকশ্যন এক্টিভিটিজ বিলাকৰ ৰিলেটেড যিখিনি হয় সেইটো হৈছে কষ্টিং। এণ্ড ফাইনেন্সিয়েল এক্টিভিটিজ হৈছে সেইটো এক্টিভিটিজ যিটো তোমাৰ প্ৰডাক্টটো ইউনিটৰ পৰা আউটছাইড চেলিঙলৈকে কাষ্টমাৰলৈকে যিখিনি খৰচ হয় সেইটো ফাইনেন্সিয়েল এক্টিভিটিজ হয়। Then information types. What are the information to the relating to the cost? Costing লগত কি ৰিলেটেড হ'ব? ডাইৰেক্ট মেটেৰিয়েল, ডাইৰেক্ট লেবাৰ, ডাইৰেক্ট অভাৰহেড, মানে ডাইৰেক্ট যিখিনি আছে সেইবিলাক চব ৰিলেটিং টু দ্য কষ্টিং। এণ্ড ফাইনেন্সিয়েল হৈছে ইনডাইৰেক্ট ইনফৰমেশ্যন, তোমাৰ হ'ব, তোমাৰ পাব পাৰি ইউনিট য'ত তুমি চেল কৰিবা, ক'লৈকে পঠাবা, পেকেজিং কেনেকৈ কৰিবা, এডভাৰটাইজিং কেনেকৈ কৰিবা, সেইবিলাক হৈছে ইনফৰমেশ্যন, তাহাঁতৰ ইনফৰমেশ্যন। Which type cost used for recording? কেনেকুৱা কষ্ট তোমাৰ ৰেকৰ্ডিং কৰা হয়, তাৰ প্ৰিডিটাৰমাইন কষ্ট কৰা হয়। প্ৰিডিটাৰমাইন কষ্ট মানে হৈছে তোমাৰ কি হৈছে, ধৰি লোৱা প্ৰডাক্ট এটা যেতিয়া মেনুফেকচাৰিং হয় তেতিয়া হিষ্টৰিকেল মানে পুৰণা প্ৰডাক্টটো কিমান টকা খৰচ হৈছে আৰু এতিয়া প্ৰডাক্ট মাৰ্কেটত কিমান দাম হয় প্ৰিডিটাৰমাইন কৰা হয়। বাট ফাইনেন্সিয়েল একাউণ্টিঙত কি হয়, অনলি হিষ্টৰিকেল কষ্ট। ধৰি লওক প্ৰডাক্ট এটা দাম কালি এটা আছিলে, আজি এটা, তাহাঁতে হিষ্টৰিকেল কষ্টটোহে এনালাইজ কৰে। বাট তোমাৰ কষ্টিঙত কি হয়, প্ৰিডিটাৰমাইন কৰা হয়, আজি এইখিনি হয় যে ৰ মেটেৰিয়েল দাম বাঢ়িছে তেতিয়া প্ৰডাক্টটোৰ দাম বাঢ়ি যাব। Users. Information providing by the cost accounting is used only through the internal management of the organization. মানে users হৈছে কষ্টিং হৈছে তোমাৰ ইণ্টাৰনেল পাৰ্ট অফ ফেক্টৰীৰ ভিতৰত যিখিনি কাম হৈছে সেইটো হৈছে ইণ্টাৰনেল মেনেজমেণ্ট या ইণ্টাৰনেল এক্টিভিটিজ অফ দ্য অৰ্গেনাইজেশ্যন। বাট ফাইনেন্সিয়েল এক্টিভিটিজ হৈছে ইণ্টাৰনেল এজ ৱেল এজ এক্সটাৰ্নেল, মানে ইণ্টাৰনেল এক্টিভিটিজো থাকিব, এক্সটাৰ্নেলো থাকিব। এতিয়া এক্সটাৰ্নেল কিয় থাকিব, যিহেতু প্ৰডাক্ট এটা মাৰ্কেটত ধৰি লোৱা 10 rupees ইজিলি পোৱা যায়, বাট তাহাঁতে সেই 10 rupeesতে সেইটো প্ৰডাক্টটো চেল কৰিবলৈ, কিয় এভেইলেবিলিটি মানে ৰেটটো সেইটো এক্সটাৰ্নেল ডাটাবিলাক লাগিব, সেইটো হৈছে ইণ্টাৰনেল এক্সটাৰ্নেল দুটা এক্টিভিটিজ তাতে ৰিলেটেড থাকিব। ভেলুৱেশ্যন অফ ষ্টক, ষ্টেপটো ইয়াত কষ্টত কৰা হয় আৰু এইটো তোমাৰ এইটো ষ্টকত কৰা হয়। ৰিয়েলাইজ ভেলু মানে ষ্টকত ওপৰত কি কৰা হয় ফাইনেন্সিয়েল এক্টিভিটিজ। মনিটাৰী ভেলু তোমাৰ কি হয়, মেনুফেকচাৰিং ইজ মেণ্ডেটৰী এণ্ড এইটো হৈছে তোমাৰ অল দ্য ফাৰ্মছৰ কাৰণে ৰিলেটেড হয়। টাইমছ টু বি ৰিপৰ্টিং, টাইমছ অফ ৰিপৰ্টিং, তোমাৰ এটা ৰিপৰ্টিং কি হয়, এভৰি ইয়াৰ তোমাৰ কি হয় 1 year তোমাৰ প্ৰভাইড ফৰ দ্য কষ্ট টু ফ্ৰিকুৱেণ্টলি প্ৰিপেয়াৰ ৰিপৰ্টিং টু দ্য মেনেজমেণ্ট। মানে কি হয়, ৰিপৰ্ট কষ্টিঙে কি কৰে, পাৰ্টিকুলাৰ যেতিয়া প্ৰডাক্ট তাহাঁতেতো কণ্টিনিউৱেশ্যনত কি কৰে, প্ৰডাক্ট মেনুফেকচাৰিং কৰি থাকে তেতিয়া কি হয় তাহাঁতৰ ৰেটবিলাক কি কৰে ভেৰি হৈ তাহাঁতে কি মেনেজমেণ্ট ইউনিটক তাহাঁতে ইনফৰ্ম কৰি থাকে। বাট ফাইনেন্সিয়েল এক্টিভিটিজ অনলি ডিপেণ্ডছ অন দ্য একাউণ্টিং ইয়াৰ পিৰিয়ডিকেল ইয়াৰ ফিক্স কৰা হয়, সেইমতেহে তাহাঁতে ৰেকৰ্ডটো মেইনটেইন কৰে। দেন প্ৰফিট এনালাইচিছ, জেনেৰেলি দ্য প্ৰফিট এনালাইচিছ অফ এ পাৰ্টিকুলাৰ প্ৰডাক্ট জব অন প্ৰচেছ, মানে ইয়াতে পাৰ্টিকুলাৰ প্ৰচেছ থাকে, যেনেকৈ ধৰি লোৱা এইটো তুমি গম পাবা যেতিয়া প্ৰেক্টিকেল কুৱেশ্যন কৰিবা তেতিয়া গম পাবা প্ৰফিটটো কেনেকৈ এনালাইজ কৰা হয়। প্ৰফিটটো তেনেকৈ এনালাইজ কৰা হয়, কষ্টিঙত কি হয় যেতিয়া ৰ মেটেৰিয়েল অনা হয়, ৰ মেটেৰিয়েল কি থাকে, ধৰি লওক কাঠৰ এটা ফাৰ্নিচাৰ বনাব লাগে, প্ৰথমে কি কৰিব লাগে, তাৰ পৰা ৰ মেটেৰিয়েলছটো আনিব লাগিব, উড কিনি আনিব লাগিব, উড আনোতে যিখিনি প্ৰচেছ তাৰপিছত তাত আন্দা মাৰিব লাগিব, সেইটো এটা প্ৰচেছ, মানে প্ৰচেছটো যিমান প্ৰচেছ তাতে হৈ থাকিব সেই প্ৰচেছৰ পৰা পাৰ্টিকুলাৰ প্ৰচেছৰ পাৰ্টিকুলাৰ প্ৰফিটটো জেনেৰেট
জেনেৰেট কৰিব ৰেভিনিউটো জেনেৰেট কৰিব সেইটো এটা চেপ্টাৰ আছে প্ৰসেছ একাউণ্টিং বুলি পিছত গম পাবা দেন ইন কেছ অফ ফাইনেন্সিয়েল একাউণ্টিং কি হয় ইনকাম এণ্ড এক্সপেণ্ডিচাৰটো এনালাইজ কৰা হয় ইনকামৰ পৰা এক্সপেণ্ডিচাৰখিনি মাইনাছ কৰিলে যিখিনি ডিফাৰেঞ্চ হয় সেইখিনি হৈছে প্ৰফিট ফৰ দ্য ফাইনেন্সিয়েল এক্টিভিটি দেন পাৰ্পাছ reducing the controlling cost. ইয়াতে main purpose is cost accounting to reducing the value of per unit. That in case of a financial accounting, keeping complete record of the financial transaction. Each transaction has which case may record for forecasting. Forecasting is possible through the budgeting technique. Budget kora hai, forecasting kora budget. Future then product to bonus, 8 hour for us to budgeting. Cost accounting a particular budget to most important. But in case of financial accounting তোমাক বাজেটিং নকৰিলেও হয় ফৰকাষ্টিং নকৰিলেও হয় যদি প্ৰডাক্টটো মেনুফেক্সাৰিং যিখিনি প্ৰডাক্ট পঠাব ৰেটত সেই ৰেটতহে কি কৰিব লাগিব ফাইনেন্সিয়েল একাউণ্টিঙে মেনেজমেণ্ট একাউণ্টিঙে তাহাঁতে চেল কৰিব লাগিব এইটো হৈছে ডিফাৰেন্স বিটুইন দ্য ফাইনেন্সিয়েল একাউণ্টিং এণ্ড কষ্ট একাউণ্টিং নেক্সট হৈছে কষ্ট কনচেপ্ট এণ্ড ইটছ ক্লাছিফিকেশ্যন কষ্ট কনচেপ্ট হৈছে according to the CIMA, Chartered Institute of Management Accounting, the amount of the expenditure incurred or an attributable of a specified things on activities. Cost concept to have a particular activities. Activities may be goods over or may be services over. So, particular visioning খৰচ হয় আৰু সেই খৰচ কোৱা হয় cost concept of a particular unit or particular activity. মানে সেইটো হৈছে measurement of the cost per unit ঠিক আছে সেইটো হৈছে cost concept আৰু তাৰ classification মানে তাৰ dividing cost কিমানত divide কৰা হৈছে তোমাৰ cost mainly different elements divide কৰা হৈছে তোমাৰ প্ৰথম হৈছে according to the elements মতে direct material cost চাবা direct material cost এইটো material cost material cost service cost and labor cost according to the elements আৰু এটো আমাক লাগিব according to the elements to have maximum time আমাৰ use হৈ থাকিব আৰু according to the variability fixed cost variable cost semi variable cost according to the normality normal cost abnormal cost according to the traceability lots of different activities classification আছে আৰু most important আমাৰ according to elements to হে লাগিব maximum time direct material, direct labor and direct overhead. It was the main classification of the cost. মনত ৰাখিবা main classification of the cost with elements মতে তিনটা হয় direct material, direct labor and direct overhead. আৰু সেইটোৱে তোমাৰ পিছত গৈ এটা chapter হৈ যাব ঠিক আছে next হৈছে এইটোৱে elements of cost মই যে কৈ আছিলো elements of cost material labor and overhead it were main important elements of the cost হয় direct material indirect material again labor direct labor indirect labor again overhead direct overhead indirect overhead এটো হৈছে তোমাৰ elements of cost ঠিক আছে এইবিলাক হৈছে elements of cost এটো most important elements of cost next হৈছে preparation of cost sheet preparation of cost sheet is the most important it will practical somewhat লাগিব মই এটো just তোমালোকক এটা সৰু মৰু এটা ডেমো দিছো ফৰমেটৰ but full format টো মই তোমালোকক study materials এটা ইমেজ দিছো তাতে তোমাৰ full cost sheet ৰ ফৰমেট টো আছে তোমালোকে কপি প্ৰিপেয়াৰ কৰি ল'বা তো এটো হৈছে cost sheet ৰ তোমাৰ স্পেচিফিক ফৰমেট হয় যে মনত ৰাখিবা কেতিয়াবা কোৱেশ্চন arise explain the meaning of prime cost তেতিয়া কি হয় prime cost ৰ ওপৰখিনি যিখিনি ডাটা আছে direct material direct labor and direct expense এই তিনটা যেতিয়া এড কৰো তাক কোৱা হয় prime cost then what is work cost কি হ'ব prime cost plus factory overhead ঠিক আছে prime যদি তোমাক question arise what is work cost equals to prime cost মানে ওপৰৰ prime cost plus factory overhead আর কেতিয়াবা question যদি arise formula of cost of production equals to work cost plus office or administrative overhead মানে ওপৰখিনি প্লাস হৈ যায় heading to then add data then total cost যদি question what is the formula of total cost of production plus selling and distribution overhead এতিয়া তুমি জানিব লাগিব direct material কেনেকৈ calculate কৰে direct labor calculate তাৰ আন্ডাৰত বহুতখিনি ডাটা আছে তোমালোকক মই পাৰ্টিকুলাৰ ফৰ্মেট এটা দি দিছো তাতে তুমি গোটেইখিনি লিখি ল'বা তেতিয়া তুমি বহুতখিনি পাই যাবা ঠিক আছে
Next is the installation of cost account, costing system. Installation of costing system মানে তোমাৰ costing system টো কেনেকে installation কৰা হয় এটা manufacturing unit ত প্ৰথমে তাৰ objective টো achieve কৰিব লাগিব what are the different objectives to be particular প্ৰত্যেকটা costing ৰ নিজৰ এটা particular mission and vision or objective থাকে তাৰপিছত এটা study of the product টো কোনটোৰ ওপৰত product তাহাঁতে deal কৰিব study of the organization ক'ত run set up কৰিব ক'ত আছে সেইবিলাক চব কৰিব লাগিব deciding the structure of cost account then deciding the structure of cost account মানে cost accounting structure টো কি কৰিব তাহাঁতে process কেইটা হ'ব এটা process হ'ব না দুটা না তিনিটা process হ'ব rate and allocation টো fix কৰা হ'ব তাহাঁতৰ factory rate and allocation টো কেনেকে হ'ব then introduction of the system টো কেনেকে introduction of the system টো কেনেকে implement কৰিব প্ৰথমে employees workers কাম কৰিব নে employees বিলাকে কাম কৰিব এটা introduction টো introduce কৰিব কেনেকে system টো introduce কৰিব follow up then সেইটো system টো গোটেই যেতিয়া objective decide কৰিব product decide কৰিব unit decide কৰিব then structure decide কৰিব তাৰপিছত সেইটো গোটেইখিনি তাহাঁতে কি কৰিব as a practical level তাহাঁতে follow up কৰিব সেইটো হৈছে installation of costing system next হৈছে তোমাৰ roles of cost accountant in an organization cost accountant যিটো accountant হয় তাহাঁতৰ organizational ভিতৰত তাৰ role গম পাইছে cost accounting কি হয় internal activity cost accounting totally activities is internal activity তুমি পঢ়ি ল'বা মই just বুজাই দিছো cost accounting cost accounting main activity হৈছে internal activity और internal activities main হৈছে তাহাঁতে cost per unit cost of the product কেনেকে তোমাৰ fix কৰা হয় গোটেইখিনি তাহাঁতে কি কৰে record টো maintain কৰে তাৰে main কাম হৈছে cost accounting সেইটোৱে তাৰ দায়িত্ব ঠিক আছে cost analyze কৰে cost determine কৰে product ascertain কৰে cost per unit calculate কৰে budgeting কৰে forecasting কৰে সেইবিলাক হৈছে তাৰ accountant duty ঠিক আছে next হৈছে তোমাৰ ৰবা টপিকত যাওঁ বাকি এটা কোৱেশ্চন কাৰোবাৰ যদি কিবা আছে সুধিব পাৰা হেল্ল' কাৰোবাৰ যদি কোৱেশ্চন আছে সুধিব পাৰা নব হেল্ল' তাতে এটা কোনোবা যদি মাইক্ৰোফোন অন কৰিব পৰা নাই তাতে এটা পিন ৱৰ্ড আছে সেই পিনটো ক্লিক কৰিলেহে হ'ব কোনোবা যদি মাইক্ৰোফোন অন কৰিব পৰা নাই তাতে পিন এটা আছে ক্লিক কৰিলেহে মাইক্ৰোফোনটো অন হ'ব কাৰোবাৰ যদি কিবা কোৱেশ্চন এৰাইজ কৰিব যদি আছে সুধিব পাৰা হাৰমল হেল্ল' হাৰমল তোমালোকে এটা কাম কৰিবা মই যে এটা ষ্টাডি মেটেৰিয়েলছত নোট গোটেইখিনি দি দিছো তোমালোকে মেটেৰিয়েলছত গ'লে গোটেইখিনি পাবা সেই নোটবিলাক নোট ডাউন কৰি ল'বা ভালকে কৰি ল'লে তোমালোকৰে বেটাৰ হ'ব মই একৰ্ডিং টু দ্য চিলেবাছ যিখিনি আছে মই গোটেইখিনি দি দিছো ধুনীয়াকে তোমালোকে জাষ্ট ষ্টাডি কৰিলে হ'ল কনচেপ্টখিনি আৰু কষ্টিঙৰ আমি নেক্সট ক্লাছৰ পৰা আমি প্ৰেক্টিকেল কৰিম কষ্ট শ্বীটৰ কষ্ট শ্বীটৰ প্ৰেক্টিকেল কৰাৰ আগত তোমালোকে পাৰ্টিকুলাৰলি মই ষ্টাডি মেটেৰিয়েলত এটা তোমাৰ ফৰ্মেট দিছো ফৰ্মেট অফ কষ্ট শ্বীট
সেইটো ধুনীয়াকৈ বনাই ল'বা। তাৰপিছতহে আমি কুৱেশ্যনটো কৰিব পাৰিম ইন এ প্ৰেক্টিকেল মেনাৰ। ঠিক আছে, সেইটোৰ আগতে তোমালোকে ফৰ্মেটটো আজি যেনেকৈ হওক ঘৰত বনাই ল'বা। ঠিক আছে, আৰু নোটছখিনি যিখিনি দিছোঁ সেইখিনি গোটেইখিনি চাবা। ঠিক আছে, কাৰোবাৰ যদি কিবা কুৱেশ্যন আছে সুধিব পাৰা কিন্তু। নবয়ে কি মাইক্ৰফোনটো অন কৰিব পৰা নাই? আৰু কাৰোবাৰ মাইক্ৰফোন অন হৈছে যদি অন কৰাচোন কোনোবাই। ইমান শুনা পাইছাতো না? আৰু কি বুলি কয়, আৰু কাৰোবাৰ মাইক চাগে অন কৰিব পৰা নাই, সেইটোৱে প্ৰব্লেম হৈছে। তাতে মানে ধুনীয়াকে সেইটোৱে, তাহাঁতে চাগে পাৰা নাই, এইটোৱে প্ৰব্লেম হৈছে। সেইটোৱে, এতিয়া আৰু বাকী কাৰ কাৰ মাইক অন হৈছে? মেক্সিমাম ঠিক আছে, হ'ব বাৰু। তোমালোকে যিটো নোট সেই গোটেইখিনি নোট ডাউন কৰি ল'বা, আৰু ফৰ্মেটটো বনাবাই। ফৰ্মেট পাইছা কি নাই? হেল্ল', কোনোবাই ক'বা নেকি ফৰ্মেটটো পাইছা কি নাই? মই যিটো ষ্টাডি মেটেৰিয়েলত যে দিছোঁ ফৰ্মেটটো পাইছানে? ঠিক আছে, হ'ব। তোমালোকে ফৰ্মেটটো বনোৱা, তাৰপিছত সেইমতেহে আমি নেক্সট ক্লাছটো কৰিব পাৰিম। অঁ, আৰু কাৰোবাৰ প্ৰব্লেম হৈছে নেকি? নেটৱৰ্ক চেটৱৰ্ক কিবা প্ৰব্লেম হৈছে নেকি কাৰোবাৰ? নবয়? কাৰ প্ৰব্লেম হৈছে? জিতুমনিৰ প্ৰব্লেম হৈছে। একচুৱেলি নেটৱৰ্কটো সেইটো কাৰণে মই শ্লেপটো বনাই দিছোঁ। মানে তোমাৰ পাৱাৰ পইণ্টত কৰাই দিছোঁ, তেতিয়া শুনা নাপালে কৰিলে গম পাবা। মানে কি নাই যে, বহুতৰ কাৰেণ্টে নাই বহুত ফালে। সেইটোৱে, নেটৱৰ্ক কাৰেণ্ট নাই, টাৱাৰত কাৰেণ্ট নাই, সেইটো কাৰণে এটা প্ৰব্লেম হয়। উপায় নাই, দুদিনমান পিছত হ'ব। আৰু তোমালোকে সেই কৰি ল'বা দেই। ঠিক আছে দিয়া, হ'ব। মই আজি এইটো কাৰণে ষ্টপ কৰি দিওঁ আজিৰ কাৰণে। ঠিক আছে।